নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকেশ ৰুচি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু কংগ্ৰেছ দলৰ পৰাজয় সন্দৰ্ভত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ মন্তব্য নিউজ নৰ্থৰ এক বিশেষ প্ৰতিবেদন। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু কংগ্ৰেছ দলৰ পৰাজয় সন্দৰ্ভত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে এনেদৰে মন্তব্য প্ৰকাশ কৰে। আমি বিশ্লেষণটো যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁহে। আমি বিভিন্ন ঠাইত আমি চবতে আমি যামগৈ আৰু সকলোৱে নিজৰ নিজৰ দায়িত্ব ল'বই লাগিব। আমাৰ সাংগঠনিক ভিত্তিত দায়িত্ব ল'ব লাগিব, বিধায়কসকলৰ দায়িত্ব ল'ব লাগিব, সাংসদসকলক দায়িত্ব ল'ব লাগিব, নেতৃত্বক দায়িত্ব ল'ব লাগিব, আমাৰ ৰণসকল দায়িত্ব ল'ব লাগিব। গোটেইখিনি আমি কৰিব লাগিব, কিন্তু কোনকেইটা আমি কেনেদৰে শুদ্ধ কৰাটো ভাল। খালি ডায়েগন'চিছ কৰিলেতো নহ'ব, আমি ডায়েগন'চিছৰ পিছত প্ৰেছক্ৰিপশ্যনটো ল'ব লাগিব যে শুদ্ধ কেনে, আমাৰ পৰামৰ্শটো ল'ব লাগিব। আমি পৰামৰ্শখিনি লৈ আছোঁ আৰু এই ক্ষেত্ৰত ন' ডাউট আমাৰ ৰিজাল্ট যিদৰে আমি আশা কৰিছিলোঁ, যিহেতু প্ৰচাৰৰ সময়ত ৰাইজৰ মাজত পৰা যি বাৰ্তা আমি পাইছিলোঁ এইটো যথেষ্ট আমাৰ কাৰণে এটা শুভ লক্ষণ আছিলে। এনেধৰণৰ ফলাফল প্ৰচাৰৰ সময়ত আমাৰ সভাত যদি মানুহবোৰৰ উৎসাহ আপোনালোকে দেখা পায়, কৰ্মীসকলৰ উৎসাহ দেখা পায়, এই ধৰণৰ ফলাফলৰ লগত যথেষ্ট ডাঙৰ অন্তৰ আছিলে। প্ৰচাৰৰ সময়ত মানুহৰ মাজত যিদৰে আমাক স্বাগতম জনাইছিল, যিদৰে মানুহৰ একদম হিলদোল ভাঙি তেওঁলোকে ওলাই আহিছিল, সেই সময়ৰ সেই পৰিৱেশটো যথেষ্ট বেলেগ আছিল। আৰু সেইকাৰণে গোটেইখিনি কথা আমি মাত্ৰ যোৱা এদিন দুইদিন একমাহ দুমাহ নহয়, যোৱা 6-7 মাহৰ পৰা আমি কেনেদৰে এই পঞ্চায়ত নিৰ্বাচনৰ বাবে আৰু নিজকে প্ৰস্তুত কৰিব পাৰিলোহেঁতেন, গোটেইখিনি কথা অধ্যয়ন কৰাটো ভাল। জিলা ভিত্তিত, পঞ্চায়ত ভিত্তিত আৰু পিছত গৈ প্ৰদেশ ভিত্তিত। এতিয়া আকৌ কৈছোঁ যে এই সময়ত আমি ফলাফল যোৱাকালি বা সম্পূৰ্ণভাৱে ওলাইছে। লগে লগে আমি এই ক্ষেত্ৰত যদি আমি গোটেই সমীক্ষাটো ভালদৰে নকৰোঁ আৰু লগে লগে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ, তেতিয়া আমি শুদ্ধ পথেৰে আমি আগবাঢ়ি যাব নোৱাৰোঁ। তো সেইকাৰণে প্ৰথমতে আমি আমাৰ প্ৰাৰ্থীসকল, আমাৰ বিভিন্ন জিলাৰ পৰা আমি ৰিজাল্টবোৰ লৈ ভোটিং পেটাৰ্ণবোৰ চাই আমাক অলপ ভালদৰে আমি সমীক্ষা কৰিলে আমি ভাল এটা উত্তৰ বা ভাল পৰিকল্পনা সৃষ্টি কৰিব পাৰিম। মানে বেছি জল্দিকৈ কৰিবলৈ বিচাৰিলে, বেছি খৰকৈ কৰিবলৈ বিচাৰিলে এতিয়া ক'ৰবাত আমাৰ আকৌ এটা আমি ভুল দোহাৰিব পাৰোঁ। এতিয়া আমাৰ ওচৰত 1 বছৰ আছে, 1 বছৰৰ ভিতৰতো যথেষ্ট কাম হ'ব পাৰে আৰু এই যোৱা বছৰ এই বছৰ ৰিজাল্টৰ ভিতৰতে আমি গম পাই গৈছোঁ যে 1 বছৰ এটা অঞ্চলত পৰিৱৰ্তন আনিবলৈ হ'লে যথেষ্ট সময়। যিদৰে বিজেপিয়ে তেওঁলোকে নিজকে যোৱা বছৰৰ তুলনাত শুদ্ধ কৰি এইবাৰ তেওঁলোকে যোৰহাট উজনি অসমত ভাল কৰিব পাৰিলে, সেই একেই আমিও এই 1 বছৰৰ ভিতৰতে নিজৰ স্থিতি ভাল কৰি অহা বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আকৌ ৰিমেটছৰ কাৰণে এইবাৰ আমি ৰাউণ্ডটো আমি মানি লৈছোঁ যে যোৱা বছৰ প্ৰথম ৰাউণ্ডটো আমি জিকিলোঁ, এইবাৰ ছেকেণ্ড ৰাউণ্ডটো তেওঁলোকৰ ভাল হ'ল। ফাইনেল যে ৰিমেটছ অহা বছৰ হ'ব, এই ৰিমেটছৰ কাৰণে একদম গোটেই জোৰ লগাই আমি ৰিমেটছটো আমি জিকিবলৈ আমি চেষ্টা কৰিম। শ্ৰীমন্ত বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।